সদায় ৰাতিপুৱা যেতিয়া গোঁসাই ঘৰত বন্তি গছ জ্বলাওঁ নিজৰ পৰিয়ালটো হৈ, ঠিক আজি তেনেদৰে মই আকৌ নতুনকৈ এজন প্ৰাণী আনিব ওলাইছোঁ ঘৰলৈ। এটা জীৱ আকৌ নতুনকৈ আনিম বুলি ভাবিছোঁ। বহুত মনত আশা আছিলে, ভাবিছোঁ বহুত দিনৰ পৰা মই ভাবি আছিলোঁ যে আমাৰ ঘৰত এটা ধুনীয়া জন্তু পোহাৰ ইচ্ছা আছিলে দেই। সেইকাৰণে মই কি কৰিলোঁ, গোঁসাই ঘৰত আজি নিজৰ ঘৰখনৰ হৈ যেতিয়া বন্তি গছ জ্বলালোঁ, তাৰ হৈও যেতিয়া মই জীৱটো ঘৰখনত পুহিম বুলি আনিবলৈ ওলাইছোঁ, তাৰ হৈও মই গোঁসাই ঘৰত আজি নিজৰ পৰিয়ালটোৰ লগতে তাৰ হৈও মই তাৰ সেৱা এটা তাৰ কাৰণে মই কৰিলোঁ আজি, যাতে জীৱটো আহি যাতে ঘৰখনত কোনো কষ্ট নাপায়, কোনো দুখ নাপায়, সি যাতে আমাৰ সকলো বিপদতে হাত মেলি ধৰি থাকিব পাৰে, তাৰে কামনা কৰি বজাৰলৈ বুলি এয়া ওলাই। এইবিলাকৰ প্ৰত্যেকৰে সেই দামটো বেলেগ বেলেগ। এইটো বেলেগ ন? এইকেইটা একেই। এইটো মতাটো। ইয়াত এইবিলাক চব খানা হয় নাই? এইবিলাক চব খানা ইয়াত নহয়, তাত আছে। তাত আছে। এইটো একুৰিয়াম। ব'লক এইটো এতিয়া হেৰি কৰি পেলাই লৈ পেলাই যাওঁ। চেলমেন বুলি ভাবিছিলোঁ, কিন্তু নহয় হেনো। তেখেতো তাৰে এজন হয় মালিকে, ককায়েকজন আজি নাই, আজি ভায়েকজন আছে। সেইকাৰণে ভায়েকৰ লগতে কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ, আৰু তেখেতেও ইমান ধুনীয়াকৈ মোক বুজাই দিলে কথাবোৰ, কি পায়, কি নাপায়, কি কৰে, সকলো বস্তু দেখিছেনে, সকলো বস্তু তাতেই পোৱা যায়। তেখেতে মোক বতাই দিলে এফালৰ পৰা কোনটো বস্তু কি হয়, কোনে কি খায়, ধুনীয়াকৈ বতাই দিলে। ইয়াত খেলিব পৰা হেৰিও আছে ন? ডগীবিলাকৰ কাৰণে তাত চব খেলা জেকেটবিলাক কোনবিলাক? বলবিলাকো আছে। ইয়ালৈ আহিলে কোনো দোকানলৈ যাবলৈ দৰকাৰেই নাই। ইয়াতে ভেকচিনেশ্যনো কৰা হয়। চব এইবিলাক ডগৰ ন? তেখেতে মোক এফালৰ পৰা বুজাই দিলে সকলো ধৰণৰ মানে বস্তুবিলাক ইয়াতে চব পোৱা যায়। ইয়াত ভেকচিনো দিয়া হয়। এইজন ডক্টৰ হয় ইয়াত। এইজন ডক্টৰ দীপু বৰা হয় নাই? ঠিক আছে, ইয়াৰ হেৰি কৰি দিম। ইয়াৰ হেৰি নাই নেকি, মানুহজন নাই নেকি? আপুনি নি? না আপুনি ইয়াৰ দাদাও আছে, দাদাও থাকে। ঠিক আছে, হেৰি কৰক। টিকলি 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 টিকলি। চব ইয়াতে হেৰি চব পোৱা যায় আৰু। 2 কেজি 250 গ্ৰাম। 2 কেজি 250 গ্ৰাম আছে হয় নাই? দোকান এতিয়া খুলিছেহিহে হয় নাই? প্ৰথম কাষ্টমাৰ ময়ে আজি। যেতিয়াই পিজ্জাৰ পৰা আপোনাৰ কুকুৰটো ডগীটো উলিয়াই দিয়া হ'ল, ইমান যেন ফূৰ্তি পাইছে। আৰু দেখিছেনে, তাৰ মানে চৰাই চিৰিকটি ঢেৰ আছে। আৰু ঘৰ আহি পালোহি, যেতিয়া ঘৰলৈ এটা জীৱ আহিছে, অকণমানি পোৱালিটো, যাতে সি সকলো সময়তে ভালে থাকে আৰু আমাকো সকলো বিপদত যাতে তৰাব পাৰে, সেইকাৰণে তাক এডাল এগছ চাকি আৰু ধূপ দি পেলাই তাক মই ঘৰলৈ বুলি আদৰি আনিলোঁ। আৰু দেখিছেনে, আদৰাৰ পিছতে কিন্তু সি কিছু খেলিবলৈ লৈছে। আহি একদম এঘুমতি ভালকৈ শুই ল'লেহি, খেলি খেলি ভাগৰ লাগিলে। আৰু যে তাৰ মনত কি যে আনন্দ চাওকচোন চব। আৰু মোৰ ল'ৰাকেইটাই যেন পায় একদম আৰু ক'ব নোৱাৰা নিচিনা হৈছে। তাহাঁতৰ কাৰণে মই এইটো আনিবলগীয়া হ'লগৈ। দেখিছেনে, আপোনালোকেও বৰ মৰম লগা নাইনে? এনেকুৱা সৰু সৰু ডগীবিলাক দেখিলে সকলোৱে বৰ মৰম কৰে। আজিৰ পৰা আমাৰ 4টা মানুহৰ লগতে সিও আজি আমাৰ লগত যোগ হৈ 5 নম্বৰ মানুহ হ'ল দেই। মানুহ বুলিয়ে ধৰিছোঁ, কাৰণ কুকুৰ হৈছে প্ৰভু ভক্ত। তেতিয়াহ'লে মানুহতকৈ কিন্তু কিছু কম নহ'ব কিন্তু। সেইকাৰণে আকৌ আমি মানুহৰ লগত শাৰীতে পেলাই ল'লোঁ। দেখিছেনে, এতিয়া আকৌ এবাৰ শুলে সি, ইমান ধুনীয়াকৈ শুই আছে।
ইয়াৰ মানে মই কুকুৰটো যে আনিলোঁ তাৰ বাবে মই ইয়াৰ পোৱালিটো সৰু হৈ আছে, সেয়া 45 দিন হৈছেহে, সেইকাৰণে মই তাৰ বাবে এই চেৰেলেক লৈ আহিছোঁ। আৰু মানে এতিয়া অইন বস্তু খুৱাব নোৱাৰি হেনো, কুকুৰটোক পকা কৰিব বুলি কৈছে, সেইকাৰণে মানে চেৰেলেক লৈ আহিছোঁ, এটা চেৰেলেক। তাৰপিছতে আনিছোঁ এইটো লিভাৰ টনিক হয়, এইটো মানে হজম হ'বৰ কাৰণে দিছে। আৰু এটা এইটো আৰু এটা এইটো দিছে, এইকেইটা দিছে। এইটো লিভাৰ টনিক আৰু এটা এইটো দিছে, এইটো খোৱাৰ পিছত খাব লাগিব আৰু এইটো খোৱাৰ আগত খাব লাগিব। আৰু ইয়াৰ এইটো জলপান হয়, এইটো এতিয়া 6 মাহলৈকে চেৰেলেক হয়, এইটো 6 মাহলৈকে খুৱাব লাগিব বুলি কৈছে। এতিয়া এইটো খুৱাব লাগিব, বেজি এটা দিয়া হৈছে আৰু 22 তাৰিখে আৰু এটা বেজি আছে, সেই বেজিটো দিম। আৰু মই এতিয়া প্ৰতিটো ভিডিঅ' আপোনালোকক মাজে মাজে মই ভিডিঅ'টো দি থাকিম, আমাৰ এই পোৱালিটো মানে কিমান ডাঙৰ হৈছে, কি কৰিছে, কি নাই কৰা, ভিডিঅ'টো আপোনালোকক দি থাকিম, আপোনালোকে চাব। আজি ভিডিঅ'টো তেতিয়া মোৰ ইমানেই, তেতিয়াহ'লে আকৌ বেলেগ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু মই পোৱালিটোৰ নামটো কি ৰাখিছোঁ গম পায়নে? বৰ মৰম লগা নাম এটা লিখিছোঁ, মানুহৰ নামৰ লগতে মিলাইছোঁ। ইয়াৰ নামটো মই কি ৰাখিছোঁ? বাবু। এই নামটো খুব ভাল লাগে, মানুহৰ নিচিনা লাগি যায়। আমাৰ চাৰিজন প্ৰাণী, তাৰ লগতে সৈতে আমাৰ এতিয়া এজন সদস্য বেছি বাঢ়ি গ'ল, 5 জন হ'ল। এতিয়া ইয়াৰ কাৰণে মোৰ বহুত কষ্ট হ'ব আৰু মোৰ পইচা কিছু যাব। এতিয়া আজিয়ে মোৰ বহুত গুচি গ'ল, 20,000 টকা গৈছে, গা সোমাই গৈছে। কিন্তু দেই তথাপিতো মোৰ ইয়াৰ প্ৰতি মৰম আছে কাৰণে আনিলোগৈ। এতিয়া ইয়াক খুৱাম, ইয়াৰ পিছত আকৌ বেজি হ'ব। আপোনালোকক পালটো পাই মই দেখুৱাম, মই কেনেকুৱা এতিয়া ইমানকণৰ পৰা ডাঙৰ হোৱালৈকে আপোনাক দেখুৱাম, খেলা ধূলা কৰা দেখুৱাম। তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়াহ'লে আজিলৈ পাই